অক্সিগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ৰ NEF ছুপাৰ 12 সাধাৰণ প্ৰৱেশ পৰীক্ষা সফলতাভাৱে অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অক্সিগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ত NEF ছুপাৰ 12 সাধাৰণ প্ৰৱেশ পৰীক্ষা সফলতাভাৱে অনুষ্ঠিত হয়। এই প্ৰৱেশ পৰীক্ষাত বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে, যাৰ ফলত বিদ্যালয়খনত এক উৎসাহব্যঞ্জক আৰু শিক্ষামূলক পৰিৱেশে সৃষ্টি কৰিছে। উক্ত NEF ছুপাৰ 12ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা শিক্ষাৰ্থীসকলৰ মেধা আৰু জ্ঞান প্ৰতিযোগিতামূলক সক্ষমতা পৰীক্ষা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয়। পৰীক্ষা চলাকালীন সময়ত বিদ্যালয় প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ সদস্যসকলে সুশৃংখলভাৱে সকলো ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যালয় কক্ষসমূহত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখি নীতি নিয়ম অনুসৰি পৰীক্ষা সম্পন্ন কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে এই ধৰণৰ প্ৰৱেশ পৰীক্ষাই শিক্ষাৰ্থীসকলক উচ্চ পৰীক্ষাৰ বাবে আগবঢ়াই নিয়াত সহায় কৰে আৰু আগন্তুক দিনত শিক্ষা ক্ষেত্ৰত নিজ নিজ প্ৰতিভা বিকাশ কৰাৰ সুযোগ প্ৰদান কৰে। অভিভাৱকসকলেও বিদ্যালয়ৰ এই পদক্ষেপক আদৰণি জনাই সন্তোষ প্ৰকাশ কৰে। কৰ্তৃপক্ষই জনোৱা মতে এই পৰীক্ষাৰ জৰিয়তে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বিশেষ সুবিধা প্ৰদান কৰা হ'ব। ষষ্ঠ শ্ৰেণীৰ ক্ষেত্ৰত 1ৰ পৰা 6 ৰেংক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক 2 বছৰৰ বাবে 100% মাচুল ৰেহাই দিয়া হ'ব। আনহাতে 7ৰ পৰা 12 ৰেংক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ক্লাছ 6 আৰু 9ত 2 বছৰৰ বাবে নামভৰ্তি মাচুলত 100% ৰেহাই দিয়া হ'ব। নৱম শ্ৰেণীৰ ক্ষেত্ৰতো 1ৰ পৰা 6 ৰেংক লাভ কৰা ছাত্ৰ-ছাত্ৰীক 2 বছৰৰ বাবে 100% মাচুল ৰেহাই আগবঢ়োৱা হ'ব। বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে NEF ছুপাৰ 12ৰ মুখ্য লক্ষ্য হৈছে গুণগত শিক্ষা প্ৰদান কৰা। অভিজ্ঞ আৰু বিশেষজ্ঞ অনুষদ, শক্তিশালী শৈক্ষিক ভিত্তি, মূল্যভিত্তিক শিক্ষণ ব্যৱস্থা তথা নিৰাপদ আৰু অনুশাসিত শিক্ষাৰ পৰিৱেশে বিদ্যালয়ৰ বিশেষত্ব। সামগ্ৰিকভাৱে অক্সিগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ত অনুষ্ঠিত NEF ছুপাৰ 12ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা সফলতাভাৱে সম্পন্ন হোৱাত বিদ্যালয়ৰ প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাৱকসকলক বিভিন্ন মহলে অভিনন্দন জ্ঞাপন কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ ছুপাৰ 12 NEF ছুপাৰ 12ৰ যিটো উদ্দেশ্য এইটো হ'ল আপোনাৰ ৰেংক 1ৰ পৰা 6 লৈকে যিসকলে পাব, 6ৰ আৰু 9ৰ, তেওঁলোকে 2 বছৰৰ কাৰণে বিনামূলীয়া কোনো খৰচ নিদিয়াকৈ আমাৰ ইয়াত পঢ়িব পাৰিব। আৰু 6 আৰু 9ৰ ৰেংক 7ৰ পৰা 12 লৈকে যিসকলে ৰেংকত থাকিব তেওঁলোকে 2 বছৰৰ কাৰণে এডমিশ্যন ফিজটো ফ্ৰী পাব, মান্থলি ফিজটো দিব লাগিব। এইখিনি হ'ল আমাৰ NEF ছুপাৰ 12ৰ সুবিধা। আজি কিমানজন ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত আৰম্ভ কৰিছে? আমাৰ ইয়াত 150জনমান ছাত্ৰ-ছাত্ৰী ইয়াত আজি পৰীক্ষাত অৱতীৰ্ণ হৈছে। খুব ধুনীয়াকৈয়ে মানে পৰীক্ষাখিনি আমি সুচাৰুৰূপে পালন কৰিব পাৰিছোঁ। কি কয় পাতিব নেকি আপোনালোকে নেপছৰ? অৱশ্যই এইখন যি NEF ছুপাৰ 12ৰ এক্সাম, এইটো আমি অনাগত দিনত আমি চেষ্টা কৰিম, যিমান পাৰোঁ প্ৰত্যেক বছৰে আমি পতাৰ কাৰণে চেষ্টা কৰিম। ৰাইজে সহায় সহযোগিতা কৰিলে, ছাত্ৰ-ছাত্ৰী যদি সঁহাৰি আমি পাওঁ, তেনেহ'লে আমি প্ৰত্যেক বছৰে এনেদৰে পাতি থাকিম। এই এইটো আপোনাৰ যেতিয়া NEF ফাউণ্ডেশ্যনৰ পৰা আপোনালোকে ছাত্ৰ-ছাত্ৰী কি ক'ব আৰু ৰাইজক কি এটা মেছেজ দিব, কি মেছেজ দিব কওকচোন? আমি ৰাইজক এইটোৱে মেছেজ দিব বিচাৰোঁ যে যিসকল মেধা ছাত্ৰ, দুখীয়া আৰু ধনীৰ কথা নাহে ইয়াত, যিসকল মেধা ছাত্ৰ বা ছাত্ৰী তেওঁলোকৰ কাৰণেহে এই পৰীক্ষাটো। যিসকলে এই 50জন বা 100জন যে পৰীক্ষা দিব, তেওঁলোকৰ মাজত আমি মাত্ৰ 6জনহে বাছি ল'ম আৰু সেই 6জনৰ ভিতৰত যি মেধা তেওঁলোকেহে পাব। এইটো মানে কোনেও বেয়া পাব নালাগে যে মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে নাপালে, সেই বুলি ইয়াত কোনো বেয়া পোৱাৰ কথাই নাহে। যিসকলে মেধাৰ জৰিয়তে পৰীক্ষাত বহিছে বা উত্তীৰ্ণ হ'ব, তেওঁলোকেই ইয়াত নামভৰ্তি কৰিবলৈ সুযোগ পাব। মই এই নৱজাগৰণ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আৰু আজি আমাৰ NEF 12ৰ উদ্যোগত আমি NEF ছুপাৰ 12 প্ৰৱেশ পৰীক্ষা পাতিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল যে যিসকল মেধাৱী ছাত্ৰ সিহঁতক সুবিধা প্ৰদান কৰা, যাৰ উদ্দেশ্যে আমি এইখন পৰীক্ষাৰ আয়োজন কৰিছিলোঁ। আৰু ইয়াতে টোটাল 12জন 24জনমান ছাত্ৰই সুবিধা পাব। যিসকল ৰেংক 1ৰ পৰা 6 লৈকে থাকিব, সিহঁতে 100% পাব, সকাহ পাব 2 বছৰ। আৰু যিসকলে 7ৰ পৰা 12 লৈকে থাকিব ৰেংক, সিহঁতে কেৱল এডমিশ্যনটো পাব। এইদৰে ক্লাছ 6ত পাব 12জন আৰু ক্লাছ 9ত পাব 12জন, টোটাল 24জন ছাত্ৰ আমাৰ এইখিনি সুবিধা পাই আছে। আৰু
যিসকল ছাত্ৰ ছাত্ৰী ভাল নাম্বাৰ পাবলৈ সক্ষম হ'ব সিহঁতকো আমি এডমিশ্যনৰ ক্ষেত্ৰত মানে সকাহ প্ৰদান কৰিম। মেইনলি উদ্দেশ্য হ'ল আমাৰ ইয়াতে আমাৰ যিসকল অভিভাৱিকা আছে বেছিভাগেই আৰ্থিকভাৱে দুৰ্বল। তো এই আৰ্থিকভাৱে দুৰ্বল যিসকল পৰিয়াল আছে সেইসকল পৰিয়ালৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী সিহঁতক আমি মানে গুণগত শিক্ষা প্ৰদান কৰিম আৰু সেই উদ্দেশ্যে আমাৰ এই পৰীক্ষা পতা হয়। শংকৰাজান জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। আজি এক্সাম দিলে এক্সামটো বহুত ভালেই হৈছে, মানে কুৱেশ্যনটো বহুত মানে 8 ক্লাছৰ বাবে পাৰফেক্ট আছিল, না ইজি আছিল না হাৰ্ড আছিল। এক্সাম দিছে নৱজাগৰণ জাতীয় বিদ্যালয় এই এক্সাম দি সকলৰ বিহেভিয়াৰ বহুত ফ্ৰেণ্ডলি আছিল, বা কোনোবা যদি নতুন ষ্টুডেণ্টে এডমিশ্যন লয় সিহঁতৰ মানে আপৱাৰ্ড ফিল নকৰিব, বহুত ব্যৱহাৰটো বহুত ভাল আছিল আৰু ফ্ৰেণ্ডলি আছিল। আৰু পৰিষ্কাৰ পৰিচ্ছন্ন বহুত আছিল, ডিচিপ্লিন মেইনটেইন কৰিছে ছাৰহঁতক, বহুত ভাল লাগিছে। মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে মানে যিবিলাক ব্ৰিলিয়েণ্ট ছাত্ৰ ছাত্ৰী হয় সিহঁতক ইমান এটা ভাল এটা চান্স দিয়াৰ কাৰণে, যে মানে 6জন NAV 12ক ল'ব মানে ভাল ষ্টুডেণ্ট যিবিলাকৰ ব্ৰেইন বহুত আছে বা সিহঁতে এক্সামত চিলেক্ট হ'ব। তো মোক বহুত ভাল লাগিছে। মই এইটোৱে জানিব বিচাৰিছোঁ যে সিহঁতে মানে ইমান এটা ভাল এটা মানে কি সিদ্ধান্ত লৈছে NAV 12ৰ কাৰণে, আৰু সিহঁতৰ স্কুলৰ বেছি দিন হোৱাও নাই, ইমান কম সময়ত সিহঁতে ইমান ভাল এটা চিন্তাধাৰা লৈছে, তথাপি মানে ইমান আগুৱাইছে, এইটো বহুত ভাল লাগিছে মোৰ।